হেল্ল' এভৰিৱান 6 ছেপ্টেম্বৰ তাৰিখে চিটেটৰ পৰীক্ষা আছিলে কিন্তু নতুনকৈ চিটেটৰ ফালৰ পৰা এখন নটিচ জাৰি কৰা হৈছে যাৰ ফলত আমি অনুমান কৰিব পাৰোঁ যে 6 তাৰিখে হয়তো আমাৰ পৰীক্ষাটো চিটেটৰ পৰীক্ষাটো নহ'ব, দুদিনমান ইয়াৰ পিছপৰাৰ সম্ভাৱনা আছে। এতিয়া কথাটো কি হ'ল সেইটো চাই লওঁ আহা। আজি হৈছে 25 আগষ্ট আৰু আজি এখন নটিচ তেওঁলোকৰ ফালৰ পৰা দিয়া হৈছে। প্ৰথমে আমি চাই লওঁ যে নটিচখনত আচলতে কিনো দি থোৱা আছে। যিটো আমাৰ 22 নম্বৰ এডিশ্যনৰ চিটেট হ'ব তাৰ কাৰণে আকৌ নতুনকৈ অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে অপৰচুনিটি এটা আমাক সুবিধা দিয়াৰ বিষয়ে তেওঁলোকে কৈছে। এতিয়া কথাটো হ'ল কি 6 ছেপ্টেম্বৰ তাৰিখে যিটো চিটেট হ'ব লগা আছিল সেইটো চিটেট আছিল 22 নম্বৰৰ আৰু আগৰ মানে যিটো আমাৰ 30 মাৰ্চৰ দিনাখনি যিটো চিটেটৰ ৰিজাল্ট দিছিলে সেইটো হৈছিল আমাৰ 21 নম্বৰৰ। গতিকে এতিয়া চিটেটে এই 22 নম্বৰ যিটো চিটেট পৰীক্ষা হ'ব লগা আছিল তাৰ যিহেতু অনলাইন এপ্লিকেশ্যন শেষ হৈছিলকৈ বন্ধ হৈছিল আৰু 6 তাৰিখে তাৰ পৰীক্ষাও আছিলে, গতিকে সেই মানে এপ্লাই কৰা উইণ্ডোটো আকৌ অ'পেন কৰাৰ বিষয়ে তেওঁলোকে কৈছে আৰু নতুনকৈ বেলেগ টিচাৰসকলে বা বেলেগ লোকসকলে তাত এপ্লাই কৰিব পাৰিব, সেই কথাটো তেওঁ এই নটিচখনৰ যোগেদি জনাইছে। আচলতে কথাটো কি হৈছিল যে আমাৰ যিটো 22 নম্বৰ চিটেটৰ পৰীক্ষাটো আছিল সেইটো 11/5/2024 পৰা 10/6/2024লৈকে তাৰ মানে উইণ্ডোখন অ'পেন আছিল, মানে আমি তেতিয়ালৈকে এপ্লাই কৰিব পাৰিছিলোঁ। তাৰপাছত এখন বন্ধ হৈ গৈছিলে। কিন্তু এতিয়া কথাটো হৈছে কি আমি গম পাওঁ যে অলপ দিনৰ আগতে দিছিল যে চিটেট মানে যিসকল শিক্ষক আছে যিসকলৰ টিচাৰ এলিজিবিলিটি টেষ্টত তেওঁলোকে পাছ কৰা নাই, চিটেটে হওক বা লোকেল টেটে হওক তেওঁলোকে চিটেট পাছ কৰিব লাগিব বুলি অলপ দিনৰ আগত এখন সুপ্ৰিম কোৰ্টৰ পৰা আমি এটা ভাৰ্ডিক্ট এটা পাইছিলোঁ। গতিকে সেইটো লৈ পিনি তেওঁলোকে আকৌ পেটিশ্যন দিছিলে আৰু তাৰ ফলত মানে তাৰপিছত তেওঁলোকে ভাবিছিল যে ধৰক এনেকৈ ধৰণে তেওঁলোকে কোনো ধৰণৰ পৰীক্ষা নিদিলেও হ'ব, কিন্তু লাষ্টত যিহেতু এই বস্তুটো নহ'লগৈ গতিকে তেওঁলোকৰ কাৰণে এতিয়া চিটেটে যিসকল টিচাৰ থাকি গৈছে বা যিসকলে মানে এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ কাৰণে নতুনকৈ আকৌ এই 22 নম্বৰ 6 তাৰিখে 6 ছেপ্টেম্বৰত হ'ব লগা চিটেটৰ কাৰণে আকৌ সেই উইণ্ডোখন অ'পেন কৰাৰ বিষয়ে কৈছে। গতিকে যিহেতু বহুত মানুহৰ কেণ্ডিডেটৰ কথা আছে গতিকে সেইকাৰণে তেওঁলোকে সেই সুবিধাটো আকৌ এবাৰ দিব বিচাৰিছে। গতিকে সেইটো 25/8/2024 মানে আজিৰ পৰা আৰম্ভ হ'ব আৰু 1/9/2024 ছেপ্টেম্বৰৰ 1 তাৰিখলৈকে সেই উইণ্ডোজখন তেওঁলোকে অ'পেন কৰিব। গতিকে সেই আজিৰ পৰা 1 তাৰিখলৈকে যিসকলে চিটেটৰ কাৰণে এপ্লাই কৰা নাছিলে সেইসকলক এপ্লাই কৰিবৰ কাৰণে পুনৰ তেওঁলোকে সুবিধা এটা প্ৰদান কৰিছে। আৰু তাৰ যিটো ৰিভাইজ ডেট মানে 6 তাৰিখে যিটো হ'ব লগা আছিল তাৰ ৰিভাইজ ডেটটো তেওঁলোকে এইটো পৰ্টেলটো ক্ল'জ হোৱাৰ পিছত তেওঁলোকে আকৌ এনাউন্স কৰিম বুলি কৈছে। গতিকে যিহেতু 1 ছেপ্টেম্বৰলৈকে পৰীক্ষাটো মানে চিটেটৰ কাৰণে এপ্লাই কৰা ডেট চলিয়ে থাকিব, গতিকে আমি ক'ব পাৰোঁ যে 6 তাৰিখে হোৱাৰ সম্ভাৱনা কম, হয়তো ইয়াৰ 1 বা 2 সপ্তাহৰ পিছত তেওঁলোকে নতুনকৈ ডেটটো জাৰি কৰিব। গতিকে ডেট কি হ'ব সেইটো এতিয়ালৈকে তেওঁলোকে মেনশ্যন কৰা নাই, হয়তো দুদিনমানৰ পাছত বা এই পৰ্টেল মানে 1 ছেপ্টেম্বৰৰ পাছত তেওঁলোকে সেইটো আমাক জনাই দিব যে পৰীক্ষা কেতিয়াকৈ হ'ব। হয়তো এইবাৰ পৰীক্ষা 2টা দিন হোৱাৰ সম্ভাৱনা আছে, যদিও আগৰবাৰ আমি অকল 6 ছেপ্টেম্বৰ দিনটোৱে দিছিলে, এইবাৰ হয়তো যিহেতু কেণ্ডিডেটৰ সংখ্যা আৰু বাঢ়ি যাব গতিকে তেওঁলোকে হয়তো একেটা দিনতে নাপাতি পিনি 2টা দিনো এই পৰীক্ষাটোৰ কাৰণে ল'ব পাৰে। গতিকে কথাটো আছিলে সেইটোৱে। গতিকে আপোনালোকৰ কাৰণেও এটা ভাল খবৰ আছে, যিসকলে চিটেটত এপ্লাই কৰা নাছিলে আপোনালোকে আজিৰ পৰা 1 তাৰিখৰ ভিতৰত চিটেটৰ কাৰণে পুনৰ এপ্লাই কৰি দিয়ক। ইয়াত আৰু এটা কথা আছে, তেওঁলোকে জনাইছে যে যিসকলে ইতিমধ্যে এপ্লাই কৰিছে তেওঁলোকে পুনৰ এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে এই অপশ্যনটো সেইসকলৰ কাৰণেহে, যিসকলে এপ্লাই কৰা নাই তেওঁলোকেহে এপ্লাই কৰিব। আপোনালোকে যিসকলে এপ্লাই কৰিছিল আপোনালোকে একো কৰাৰ কোনো প্ৰয়োজন নাই, আপোনালোকে নিশ্চিন্ত থাকক। আপোনালোকৰ যেতিয়া নেক্সট পৰীক্ষাটো হ'ব মানে ডেটটো আহিব তেতিয়া আপোনালোকক জনোৱা হ'ব আৰু এডমিট জাৰি কৰিব, সেনেকৈ ধৰণে পৰীক্ষাটো হ'বগৈ। গতিকে কথাটো আছিলে সেইটোৱে। গতিকে 6 তাৰিখে যিসকলৰ চিটেটৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছিল আপোনালোকে আৰু অলপ সময় পাইছে আৰু ভালকৈ প্ৰিপেয়াৰ কৰক আৰু যাতে আপোনালোকে ভাল নম্বৰ কেইটামান স্ক'ৰ কৰিব পাৰে। যিহেতু নতুন কেণ্ডিডেটৰ সংখ্যাও আৰু বাঢ়িব গতিকে কম্পিটিশ্যন আৰু অলপ টাফ হ'বলৈ গৈ আছে। গতিকে বিশেষকৈ আমাৰ অসমৰ ক্ষেত্ৰত যিহেতু চিটেটৰ মাৰ্কটোৱে বহুত বেছি মানে চাকৰিটো পোৱাৰ ক্ষেত্ৰত আচল ফেক্টৰ সেইটোৱে হয়। গতিকে আপোনালোকে চাওক, ভালকৈ চেষ্টা কৰক যাতে আপোনালোকৰ আৰু 2টামান নম্বৰ বেছিকৈ স্ক'ৰ কৰিব পাৰে আৰু যিসকলে এপ্লাই কৰা নাছিল তেওঁলোকেও এপ্লাই কৰি দিয়ক। গতিকে আজি নিউজটো আছিল সেইটোৱে। থেংক ইউ।